ধুমাগুড়তে নগৈ চলিছে, আজি ভক্তকুমাত চলিছে, আজি মাছগাঁৱত চলিছে, আজি হুকমানাহত চলিছে। আৰু এই গ্যাংটো কৰ পৰা চলিছে নিশ্চয় পুলিচৰ হাতত তথ্য আছে। কাৰণ আমি ৰাইজে যিমানখিনি জানো তাতকৈ হাজাৰ গুণে বেছি আৰক্ষী প্ৰশাসনে এই ব্যৱস্থাবিলাক জানে। জানাৰ পিছতো কিয় আজিলৈকে ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰিব পৰা নাই? আজি নেশ্যনেল হাইৱেৰ লগত ব্যৱসায়ীসকলৰ ঘৰ থাকে, সেই ঘৰৰ পৰা সন্ধিয়া ৰাতিতে ডকাইতি কৰি মানুহক হত্যা কৰে। বজালিৰ নিচিনা জাগাত আজি দিন দুপৰত যদি পিষ্টল লৈ আহি মানুহক হত্যা কৰিব পাৰে, তেতিয়াহ'লে বজালি জিলা প্ৰশাসনে আজি কি কৰি আছে? তো ডাঙৰ প্ৰশ্ন। আজি আৰক্ষী প্ৰশাসন নিজ নিজাই ঘূৰি থকাৰ পিছতো আজি নেশ্যনেল হাইৱেৰ ওপৰেদি তেওঁলোকে গৈছে নিশ্চয়। বন্দুক লৈ কেনেকৈ আহিব পাৰিছে? আৰু যিসকল আসামী গ্ৰেপ্তাৰ হৈছে, আমাৰ সন্দেহ হৈছে এইসকল আসামীৰ লগত ব্যক্তিগতভাৱে পৰিয়ালৰ কোনো শত্ৰুতা নাই। গতিকে যদি তৃতীয় পক্ষ জড়িত আছে, সেই তৃতীয় পক্ষকো ন্যায়িক তদন্ত ৰাইজৰ কাঠগড়াত থিয় কৰাব লাগিব। আৰু যাৰ কাৰণে আমি চুপচাপ বহি থাকিলে নহ'ব। আমি সকলো ৰাইজ একত্ৰিত হ'ব লাগিব। প্ৰয়োজনত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে আমি আন্দোলন কৰিব পৰা হ'ব লাগিব। আৰু আৰক্ষী প্ৰশাসনক দেখুৱাই দিব লাগিব যে আমাৰ অঞ্চলত অন্যায় হ'লে সেই অন্যায়ৰ সুবিচাৰ হ'ব লাগিব। আৰু যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আৰক্ষী প্ৰশাসনক কিন্তু আমি শান্তিত থাকিবলৈ নিদিম। প্ৰথমতে ইব্ৰাহিম আলীৰ যি হত্যাকাণ্ড, বৰ্বৰ হত্যাকাণ্ড, এই হত্যাকাণ্ডক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু আমি আচৰিত হৈছোঁ যে নেশ্যনেল হাইৱেৰ কাষত সন্ধিয়া 8 বজাত কেনেকৈ নৃশংসভাৱে হাতত মৰণাস্ত্ৰ লৈ ঘৰত সোমাই হত্যা কৰিব পাৰিলে, এইটো এটা ডাঙৰ প্ৰশ্ন। আচলতে আইন শৃংখলা যে অৱনতি ঘটিছে, এইটো কিন্তু বজালিৰ ইব্ৰাহিম আলীৰ হত্যাকাণ্ডে পুনৰ প্ৰমাণ কৰিলে। গতিকে আজি আমি ৰাজহুৱা সভা পাতিছোঁ, আৰু ৰাজহুৱা সভা পাতি ৰাইজক আমি সজাগ কৰিছোঁ, আৰু আমি এটা ৰাজহুৱাভাৱে দাবী উত্থাপন কৰিছোঁ যে ইব্ৰাহিম আলীৰ হত্যাকাণ্ডৰ লগত যোন জড়িত আছে, বা তৃতীয় পক্ষ চতুৰ্থ পক্ষ যিয়ে জড়িত নাথাকক কিয়, কাৰণ ইয়াত চুপাৰী কিলাৰো দেখা গৈছে, ইয়াত ধুবুৰীৰ পৰা হাজোৰ পৰা মানুহ আহিছে, কাৰণ ইব্ৰাহিম আলীৰ এই মানুহখিনিৰ লগত কি সম্পৰ্ক আছে? গতিকে সেই মানুহখিনিক আমি বিচাৰিছোঁ ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে খুব খৰতকীয়াকৈ বিচাৰ হৈ ফাঁচী কাঠত ওলমাব লাগে, যাতে এনেকুৱা অপৰাধিক কাৰণ আচলতে সমাজত জীয়াই থকাৰ নৈতিক অধিকাৰ নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব খৰতকীয়াকৈ আইনৰ আওতাত তেওঁলোকক লৈ ফাঁচী কাঠত ওলমাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আজি মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ। আৰু একেই এই ঠাইটিয়ে আমি আজিও কৈছোঁ যে আজি দেখিছোঁ, আজি মাজবাটত আজি কেইজনমান উদণ্ড সংখ্যালঘু যুৱকে এজনী যুৱতীক ধৰ্ষণ কৰিছে। ঢেকীয়াজুলিত কেইজনমান উদণ্ড সংখ্যালঘু যুৱকে আজি ধৰ্ষণ কাণ্ডত জড়িত হৈ আছে। গতিকে তেওঁলোকৰ আমি আজি এই স্পষ্টকৈ আজি সংখ্যালঘু সমাজে ফাঁচী কাঠত ওলমোৱাৰ দাবী আমি উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আগতেও কৈছোঁ, আজিও কৈছোঁ, ইব্ৰাহিম আলীয়ে হওক, মাজবাটৰ ঘটনাটোৱে হওক, বা ঢেকীয়াজুলিৰ ঘটনাটোৱে হওক, বা বঙাইগাঁৱত সংখ্যালঘু নিৰ্যাতন ছোৱালী নিৰ্যাতিত হওক, বা বৰপেটাৰ সংখ্যালঘু ছোৱালী নিৰ্যাতিত হওক, সকলো ঘটনাক বা দুধনৈৰ ঘটনাটোকে হওক, যিসকল পাখণ্ড, তেওঁলোকৰ কোনো জাত পাত ধৰ্ম নাই, তেওঁলোকে অপৰাধী। কিন্তু অপৰাধীৰ দৃষ্টিৰে চাই এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি দিয়ক মুখ্যমন্ত্ৰীয়ে, যি শাস্তিৰে মানুহ দেখিলে যাতে পৰৱৰ্তী পৰ্যায়ত মানুহ সৰু এটা ভুল কৰাৰ কাৰণেও অসমত সাহস গোটাব নোৱাৰে। গতিকে সেইকাৰণে আজি আমি দাবী উত্থাপন কৰিছোঁ। লগতে ড্ৰাগছমুক্ত এখন সমাজ, বাল্য বিবাহমুক্ত এখন সমাজ, জুৱামুক্ত এখন সমাজ গঢ়িবৰ কাৰণেও আজি মই ৰাইজক সজাগতা আমি সৃষ্টি কৰিছোঁ। আৰু ৰাইজে অংগীকাৰবদ্ধ হৈছে যে আমি সকলোৱে সমন্বয়েৰে আজি হিন্দু মুছলমান আমি একত্ৰিতভাৱে আমি সকলোৰে মা ভনীসকলক সুৰক্ষিত কৰাৰ দায়িত্ব আমি লৈছোঁ। যে আমি য'ত ক'ত বা হিন্দু মানুহ বেছি আছে তাত মুছলিম মানুহ কম আছে, তেওঁলোকে তাত দায়িত্ব ল'ব। য'ত মুছলমান মানুহ বেছি আছে, হিন্দু সম্প্ৰদায়ৰ ভাইসকল অলপ কম আছে, তেওঁলোকৰ মা ভনীসকলৰ সুৰক্ষাৰ দায়িত্ব মুছলমান ভাইসকলে ল'ব। এই কথাখিনি আজি ৰাইজৰ মাজত আমি আলোচনা কৰিছোঁ, আৰু ৰাইজে সেই দায়িত্ব লৈছে যাতে আমাৰ মাজত যাতে বিভেদ সৃষ্টি নহয়। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় বিভেদকামী এটা শক্তি সৃষ্টি কৰিব বিচাৰিছে, বিভেদ সৃষ্টি কৰিব বিচাৰিছে। কিন্তু আমচুৱে বিচাৰিছে শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা বা আজান ফকীৰ গুৰুজনাৰ সেই তাহানিৰ অসমখনৰ সেই সমন্বয়ৰ অসম, যিখন অসমত আমি সকলোৱে ঐক্যবদ্ধভাৱে থাকিলেহে এখন 5খন ৰাজ্যৰ ভিতৰত এখন অসম কৰিব পাৰিম। গতিকে তেনেকুৱা অসম আজি সংখ্যালঘু সমাজেও বিচাৰিছে। সংখ্যালঘু সমাজে স্পষ্টকৈ কৈছোঁ, কোনো অপৰাধীক, কোনো মুছলমান অপৰাধী যদি অপৰাধ কৰিছে তাকো প্ৰশ্ৰয় নিদিয়ে। কোনো অপৰাধীকে অসমৰ মুছলমানসকলে প্ৰশ্ৰয় দিয়া নাই, আৰু ভৱিষ্যতেও নিদিয়ে। আমচুৱেও প্ৰশ্ৰয় দিয়াৰ প্ৰশ্ৰয় আহিব নোৱাৰে, আমচুৱেও প্ৰশ্ৰয় নিদিয়ে। মুছলমানৰ বিশেষ সম্প্ৰদায়ৰ কথাটো কৈছিলে মুখ্যমন্ত্ৰী। বিশেষ সম্প্ৰদায় মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াতে মুছলমান শব্দটো ক'বলৈ টান পাই নতুনকৈ এটা শব্দ উলিয়াই লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বিনম্ৰতাৰে আহ্বান জনাম, য'ত মুছলমান মানুহে অপৰাধ কৰে তাক মুছলমান বুলিয়ে ক'লে হ'ল, য'ত মুছলমান মানুহ অপৰাধ নকৰে তাত মুছলমান মানুহ বুলি নক'লেই হ'ল। গতিকে বিশেষ সম্প্ৰদায় কৈ এইবিলাক কৈ এটা তুষ্টিকৰণ কৰি পেলাই ৰাজনৈতিক মুনাফাহে লুটিব পাৰিব, কিন্তু সমাজখন সুস্থিৰ কৰিব নোৱাৰে, পৰিৱেশ সুস্থিৰ কৰিব নোৱাৰে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চকীত বহি নিৰপেক্ষ দৃষ্টিৰে
বঙাইগাঁৱৰ ঘটনা কি হৈছে সেইটো স্পষ্টকৈ কওক, দুধনৈৰ ঘটনাটো কি হৈছে সেইটো স্পষ্টকৈ কওক, মাজবাটৰ ঘটনাটো কোনে কৰিলে সেইটো স্পষ্টকৈ কওক, বা ইব্ৰাহিম আলীৰ ঘটনাটো কোনে কৰিলে সেইটো স্পষ্টকৈ কওক, বা ঢেকীয়াজুলিৰ ঘটনাটো কোনে কৰিলে সেইটো স্পষ্টকৈ কওক, বা বন বিভাগে যে দুজনকৈ মানুহক একে শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিলে সেইটো স্পষ্টকৈ কওক। এজন মুখ্যমন্ত্ৰী হিচাপে ইনডাইৰেক্ট কথা কৈ সমাজখন শুদ্ধ কৰিব নোৱাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্টকৈ কথা কৈ যদি সমাজখন পৰিৱৰ্তন কৰিব বিচাৰিছে, মুখ্যমন্ত্ৰীয়ে যদি অসমখন ভাল কৰিব বিচাৰিছে, মই ভাবোঁ সকলোকে সবকে সাথ সবকে বিকাশ সবকে বিশ্বাস এই শ্লোগান যদি তেওঁলোকৰ হয়, তেনেহ'লে সকলোকে আস্থাত লৈ অপৰাধমুক্ত সমাজ, ভাল এখন অসম গঢ়াৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আগভাগ লওক, অন্যথাই কিন্তু অসম কেতিয়াও আগবঢ়াই নাযায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।